মই এই অসম গণ পৰিষদৰ আছিল মই বিজেপি ৰাষ্ট্ৰীয় কমিটিৰ আছিলো আপোনালোকে ভালকৈ জানে আজি মই বিজেপিত কেন যাৰ নেকি লুঙ্গিওয়ালা টুপিওয়ালা ভোট নালাগে মই এইটো কথা বাদ দিলো গতিকে আজি চুকুৱালি বিৰোধী কিয় কৰিছে কাৰণ আমাৰ যেতিয়া প্ৰতাৰণা কৰিলে দিব্যৰঞ্জন শৰ্মা আমি ভাবিছিলো কিবা এটা হ'ব আমি এইটো শান্তিৰ মাজত কিবা আছো আজি তেকলে বামচাৰ লৈ কৰে আকাজি মানে গুণ্ডাবানী লৈ কৰে কিমান আজি কিয় ক'ব লাগে আমি শান্তি মান বিচাৰো চৰকাৰ আছে যদি অসমত কোনো ঠাণ্ডা এতিয়া কোনো আগৰ নিচিনা নাই যদি কিন্তু আজি আকৌ গুণ্ডাবানী কিয় ল'বলগীয়া হয় গতিকে আমি এইটো বিচাৰিছো যে দিব্যৰঞ্জন শৰ্মাক এইবাৰ নিশ্চিন্ত ৰাইজে বিচাৰ কৰিব গতিকে বিচাৰ কৰি এবাৰ বিদায় কৰি দিম কাৰণ দিব্যৰঞ্জন যি প্ৰতাৰণা কৰিছে এই প্ৰতাৰণাৰ উত্তৰ 11 তাৰিখে 7 তাৰিখে ৰাইজে দিব এইবাৰ এটা সময়ত আপোনাৰ আঞ্জুমা বাইদেউ আপোনাৰ মই আছিলো মই এই অসম গণ পৰিষদৰ আছিল মই বিজেপি ৰাষ্ট্ৰীয় কমিটিৰ আছিলো আপোনালোকে ভালকৈ জানে আজি মই বিজেপিত কেন যাৰ নেকি লুঙ্গিওয়ালা টুপিওয়ালা ভোট নালাগে মই এইটো কথা বাদ দিলো আজি নেকি মোৰ সম্পদ যিটো অকাপ বট বুলি কোৱা হয় এই অকাপ বট মানে কি যেটি ইসলামৰ সম্পদ সেই সম্পদবিলাক কাঢ়ি ল'ব আমি হেতু কিছুমা কাম আদৰ কৰিম এটো আমি সমৰ্থন কৰিম না আমি এটো বিৰোধ কৰিম আমাৰ সম্পদ আমি কেতিয়াও নিদিও গতিকে এটো আমাৰ মাজত নাই বিভাজন নাই গতিকে এটো কাঢ়ি লোৱাৰ কাৰণে আমি বিয়া পাইছে এই কাৰণে আমি ওলাই আহিছো গতিকে আমাৰ যে প্ৰমাণ কৈছে গতিকে আমাক সদায় সাম্প্ৰদায়িক ৰাজনীতিৰ লগত জড়িত কৰিবৰ কাৰণে বিচাৰে আমি এই কাম নকৰাৰ কাৰণে আজি আমাক বঞ্চিত কৰিছে কৰি থাকক মোক ক'বলগীয়া এখন আঞ্জুমা খাতুনে আপোনাৰ টিকটৰ পৰা বঞ্চিত হ'ল এটা সময়ত অগপাৰ এজন ভাল কৰ্মী আছিল টিকটৰ পৰা তাকে উপযুক্ত প্ৰাৰ্থী আছিল তাকে বঞ্চিত হৈছে সেইটো কাৰণে আপুনি কি ক'ব গতিকে ৰাইজটো দলে বৰা বঞ্চিত কৰিছে মোক ক'বলগীয়া এখন নাই ৰাইজতে বঞ্চিত কৰা নাই ৰাইজতে বঞ্চিত নকৰে ৰাইজে এইটো দিব যে ৰাইজে বঞ্চিত নকৰিলে হয় আমাৰ কথা হ'ল দলে কি কৰে নকৰে মোক ক'বলগীয়া এখন নাই গতিকে আঞ্জুমা বেগম ৰাইজে বিচাৰিছে গতিকে ৰাইজে যদি বিচাৰিছে আৰু দলত কি আছে ক'বলগীয়া একো নাই গতিকে আমি কাৰোকে ভয় নকওঁ গতিকে আমাৰ আঞ্জুমা বেগমৰ চাওক কিমান মানুহ ওলাই আহিছে গতিকে আঞ্জুমা বেগম এবাৰ নিশ্চিন্তভাৱে জিকিব ৰাইজে এবাৰ বিচাৰিছে এইটোৱে মোৰ কথা সঘনাই চৰ্চাত থকা এজন বিশিষ্ট ব্যক্তি এজন হ'ল দুবৰীৰ হুকুৰ আলী আৰু এই হুকুৰ আলীক লৈ আপুনি আজি নিৰ্দলীয় কেন্দ্ৰীয় নিৰ্বাচনী প্ৰচাৰ চলাইছে আপোনাক ৰাইজে কেনেকুৱা সহায় দিছে যেহেতু আপোনালোকে নিশ্চয় জানে দিব্যৰঞ্জন শৰ্মা যেতিয়া আমাৰ সামগ্ৰী সমষ্টিৰ উপ নিৰ্বাচনত আহিছিলে এইজনে চুকুৰ আলী আছিলে ধুবুৰীৰ পৰা আহি দিব্যৰঞ্জন শৰ্মাৰ ডাঙৰীয়া হৈ পেলাই মই আৰু চুকুৰ আলী একেলগে ঘূৰি পেলাই গোটেই সামগ্ৰী সমষ্টিত আপোনাৰ ডোৰ টু ডোৰ ঘূৰিছোঁ আপোনাৰ গোটেই ৰাস্তাত আপোনাৰ ৰেলী কৰিছোঁ ৰেলী কৰি পেলাই আমি দিব্যৰঞ্জন শৰ্মাক জিকাইছিলোঁ আজি সেই জিকোৱাৰ প্ৰতিফল আমি পালোঁ কিহৰ কাৰণে আমি কংগ্ৰেছৰ পৰা মুক্তি বিচাৰিছিলোঁ কংগ্ৰেছৰ পৰা মুক্তি বিচাৰাৰ কাৰণে আমি দিব্যৰঞ্জন শৰ্মাক আনিছিলোঁ আজি দিব্যৰঞ্জন শৰ্মাক আনাৰ পাছত এটাই আমি গতি পালোঁ কোনোবা ৰাইজ যদি কেতিয়াবা দিব্যৰঞ্জন শৰ্মাৰ ওচৰত যায় ডাইৰেক্ট কয় মজিবুৰৰ ওচৰত যোৱা মানে কথাটো কি মজিবুৰৰ ওচৰত যোৱা মানে কি মজিবুৰক ইয়াতে কেম্পেইনাৰ ৰাখিছে নেকি কমিশ্যনৰ ওপৰত তেখেতে হ'ল 16 মহীয়া MLA তেখেতে সামগ্ৰী সমষ্টিত 16 মাহৰ কাৰণে আহিছে 16 মাহৰ কাৰণে আহি পেলাই আমাৰ ৰাইজখিনিক বহুত প্ৰতাৰণা কৰিছে যে কোনো ক্ষেত্ৰত যদি আমি যাওঁ আমি কিহৰ কাৰণে দিব্যৰঞ্জন শৰ্মাক জিকাইছিলোঁ আমি জিকাইছিলোঁ এটাই কাৰণ আমাৰ এখন সমষ্টি সামগ্ৰী সমষ্টিটো আমাৰ সুস্থ হৈ থাকিব লাগে কোনো গুণ্ডাবাজি হ'ব নালাগে কোনো ডকাইতি হ'ব নালাগে কোনো চুৰি চুটা হ'ব নালাগে কোনো ৰাইজৰ ওপৰত অত্যাচাৰ হ'ব নালাগে সেইটো কাৰণে আমি দিব্যৰঞ্জন শৰ্মাক জিকাইছিলোঁ কিন্তু আমি একো প্ৰতিফল নাপালোঁ এই প্ৰতিফল নেপত আমাৰ চুকুৰ আলী ডাঙৰীয়া আমাৰ মাজত আহি পাইছে আৰু মই নিৰ্দলীয়া হৈ উৰাজাহাজৰ ছবিলা আঞ্জুমা বেগম 27 নং চিঙিমাৰী ZPC হৈ পেলাই মই আপোনালোকৰ মাজত আহিছোঁ মই হৈছোঁ ৰাইজৰ মৰমৰ প্ৰাৰ্থী আঞ্জুমা বেগম নিৰ্দলীয়া প্ৰাৰ্থী মানুহে কয় নিৰ্দলীয়া প্ৰাৰ্থী কিন্তু মই হৈছোঁ ৰাইজৰ মৰমৰ প্ৰাৰ্থী আঞ্জুমা বেগম এটা কথা কৈছিল যে এইটোতো আপোনাৰ অসমৰ আশাৰী সংবাদ মাধ্যম নিউজ লাইভ DY আপোনাৰ বহুত মিডিয়াত বাজিছে যে আপুনি ৰাইজৰ লগত থাকিব দৰকাৰ হ'লে আপোনাৰ হয় এইটো কথা মই আপোনাৰ অলপ দিন ধৰি ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হৈছিলে মই এটা কথা তেওঁলোকক ছ'চিয়েল মিডিয়াত জনাইছিলোঁ যে মই 20টা বছৰত 13 চনতো মই ইয়াত ইলেকশ্যন খেলিছিলোঁ মোৰ ৰাইজৰ এটা প্ৰভাৱ আছে ৰাইজৰ আপোনাৰ মোৰ লগত আপোনাৰ ৰাইজৰ লগত কোনো চবৰ লগত মিলিছোঁ মই আৰু 18 চনত মই ইয়াতে 800 ভোটত মই হাৰিছোঁ কংগ্ৰেছৰ পৰা মই 2nd পজিশ্যন আছিলোঁ সেইটো কাৰণে মই টিকেটৰ দাবীদাৰ আছিলোঁ মোক টিকেটটো নিদি পেলাই তেওঁলোকে কংগ্ৰেছৰ এজন মানুহক বিজেপিৰ টিকেট দিছে তাকো এইটো টকা লেনদেন কৰি আমাৰ নেতা পালিনেতাসকলে বিজেপি বনাই দিছে কংগ্ৰেছী মানুহজনো এতিয়া বিজেপি হ'ব পাৰে মানে টকাৰ আগত ইয়াত কোনো নাই মজিবুৰ ৰহমান ডাঙৰীয়া অনলি টকা তেখেতে ইয়াত কমিশ্যন হৈ কমিশ্যনৰ ক্ষেত্ৰত তেখেতে এজেণ্ট হৈছে দিব্যৰঞ্জন শৰ্মাৰ ওচৰত আপোনালোকে মই আগতে কৈয়ে গ'লোঁ দিব্যৰঞ্জন শৰ্মাৰ ওচৰত আমাৰ ৰাইজ যদি যায় মজিবুৰৰ ওচৰত যোৱা মানে কথাটো কি আপোনালোকে নিশ্চয় বুজি পাইছে মই আপোনালোকক নকওঁ ইমানখিনি ৰাইজে এবাৰ প্ৰতি উত্তৰ দিব দিব্যৰঞ্জন শৰ্মাক আপোনাৰ নিৰ্বাচনী কাৰ্যত কোনো ধৰণৰ ব্যাঘাত জন্মিছে নেকি
বেকাত হৈছিলে তেওঁলোকে দাবী ধমকি দিছিলে কিন্তু মই দাবী ধমকি কাৰণে ভয় নকৰোঁ যিহেতু আপোনালোকে নিশ্চয় গম পাইছে মই এই যে স্বামী ত্যাগ কৰিম বুলি কৈছিলোঁ মোৰ স্বামীক মই তালাক দিম বুলি কৈছিলোঁ কিহৰ কাৰণে মোক দাবী ধমকি দিছিলে কাৰণে মই কৈছিলোঁ মই ৰাইজক বেচিবলৈ নাযাওঁ কিহৰ কাৰণে আজি 20টা বছৰে যদি মই ৰাইজক বেচা নাই ৰাইজৰ লগত আছোঁ তেনেহ'লে দৰকাৰ হ'লে মই ৰাইজক শ্ৰমিক ত্যাগ কৰিম ৰাইজক মই নেবেচোঁ আজি মই 10 লাখ টকা লৈ পেলাই বহি যদি যাওঁ তেনে মোৰ ৰাইজক বেচা হ'ব মই 10 লাখ টকা লৈ 20 লাখ টকা লৈ মই নগাঁৱত বহি থাকিব নোৱাৰিম যিহেতু মই 20টা বছৰে ঘৰে দুখে সুখে যিমান দিন মই ৰাইজৰ মাজত আছোঁ মই ৰাইজৰ কাম কৰি গৈছোঁ কিন্তু মই সেইটো কাৰণেহে মই কৈছিলোঁ যে দৰকাৰ হ'লে মই স্বামীক ত্যাগ কৰিম মই ৰাইজক বেচি নিদিওঁ